আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত অসমৰ সুনাম বিনষ্ট কৰিলে একাংশ উদণ্ডই বিশ্বখ্যাত শিল্পী পোষ্ট মেলনৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অহা বিদেশী যুৱতীক অশালীন ব্যৱহাৰৰ অভিযোগ খানাপাৰাত একাংশ উদণ্ড অসভ্য যুৱকৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ সামাজিক মাধ্যমত গুৱাহাটীত মহিলা সুৰক্ষিত নহয় বুলি গুৰুতৰ অভিযোগ বিদেশী যুৱতীৰ এনে জনসমাগমত মহিলা সুৰক্ষিত নহয় বুলি ফেসবুক লাইভত ক্ষোভ উজাৰিলে এগৰাকী বিদেশী যুৱতীয়ে ভাৰতত অনুষ্ঠিত কনসাৰ্ট মহিলাৰ বাবে সুৰক্ষিত নহয় বুলি সামাজিক মাধ্যমত ক্ষোভ উজাৰি ভিডিঅ' প্ৰকাশ কৰিলে যুৱতীগৰাকীৰ সেই ভিডিঅ'টোক লৈ এতিয়া ৰাজ্যত তুলপাৰ লাগিছে সেই ভিডিঅ'টোৰ বাবে এতিয়া ৰাইজ লজ্জানত হৈছে অসমবাসী লজ্জানত হৈছে একাংশ উদণ্ড যুৱকৰ এই পৰ্যায়ত মানসিক স্খলন ঘটিছে যে তেওঁলোকে গোটেই ৰাজ্যবাসীক লাজত পেলাবলৈ কুণ্ঠাবোধ নকৰা হৈছে ৰঙা পানী এটুপি ডিঙিত পৰাৰ পিছতেই গুৰু গোখাই নমনা হোৱা এই একাংশ উদণ্ড অসভ্য যুৱকৰ বাবেই এতিয়া এগৰাকী বিদেশী যুৱতীয়ে অসমৰ বিৰুদ্ধে অসমৰ গোটেই ৰাজ্যখনৰ বিৰুদ্ধে ক্ষোভ উজৰা পৰিলক্ষিত হ'ল আমি সেই ভিডিঅ'টো এবাৰ দেখুৱাব বিচাৰিছোঁ পোষ্ট মেলনে সংগীতানুষ্ঠান পৰিবেশন কৰিলে খানাপাৰাত দুদিন পূৰ্বে সেই সংগীতানুষ্ঠানত পোষ্ট মেলনে জুবিন গাৰ্গৰ প্ৰসংগ তেওঁৰ উলিয়ালে জুবিন গাৰ্গক তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে সেই বিষয়টোক লৈ অসমীয়াই এটা কথা কৈছিল যে জুবিন গাৰ্গৰ নাম তেওঁৰ মুখত উচ্চাৰিত হোৱাৰ পিছত জুবিন গাৰ্গক আমেৰিকাই জানিলে জুবিন গাৰ্গক সমগ্ৰ বিশ্বই জানিলে কাৰণ পোষ্ট মেলনৰ যথেষ্ট অনুৰাগী আছে সমগ্ৰ বিশ্ব তাৰ পিছত এই যেটো ভিডিঅ' এই ভিডিঅ'টো এগৰাকী বিদেশী অনুৰাগীৰ এগৰাকী বিদেশী যুৱতীৰ সেই বিদেশী যুৱতীগৰাকীৰ ভিডিঅ'টো এতিয়া সমগ্ৰ বিশ্বৰ আগত লজ্জানত কৰিলে অসমীয়া ৰাইজক আমি গোটেই বিষয়টো সন্দৰ্ভত জানিবলৈ নিউজ ডেস্কলৈ গৈছোঁ নিউজ ডেস্কৰ পৰা জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকা সংযুক্ত হৈছে অমৰেন্দ্ৰ ডেকা পোষ্ট মেলনৰ সংগীতানুষ্ঠানে সমগ্ৰ বিশ্বতে অসমৰ নাম জিলিকাই তুলিলে বুলি ৰজাঘৰীয়াই মুখ্যমন্ত্ৰীয়ে কৈ থকাৰ সময়ত এতিয়া এই যেটো ভিডিঅ' আমি দেখুৱাই আছো এই ভিডিঅ'টোৱে কিন্তু গোটেই বিশ্বৰ আগত অসমক লজ্জানত কৰিছে গোটেই বিশ্বই অসমৰ একাংশ যুৱকৰ কুকাণ্ডৰ কথা জানিছে আপোনাৰ পৰা মই গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জানিব বিচাৰিম আচাক এইটো এটা লজ্জাজনক ঘটনা অসমত সংঘটিত হৈছে পোষ্ট মেলনৰ কনসাৰ্ট অসমত অনুষ্ঠিত হৈছে গুৱাহাটীত অনুষ্ঠিত হৈছে পোষ্ট মেলন এগৰাকী বিশ্বৰ সকলোৱে জনা এগৰাকী শিল্পী সাম্প্ৰতিক সময়ৰ জনপ্ৰিয় শিল্পীসকলৰ ভিতৰত অন্যতম তেওঁৰ কনসাৰ্ট উপভোগ কৰিবলৈ ৰাজ্যৰ লগতে সমগ্ৰ ভাৰতৰ বিভিন্ন স্থানৰ লোক উপস্থিত হৈছিলে তাৰ লগতে যিসকল লোক এতিয়া যিসকল বিদেশী এই মুহূৰ্তত অসমত আছে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত আছে তেওঁলোকে বিভিন্ন সময়ত ট্ৰেভেল কৰি থাকে বিভিন্ন সময়ত তেওঁলোকে পৰ্যটনৰ কাৰণে আহে পৰ্যটক হিচাপে আৰু তেওঁলোকে পোষ্ট মেলন যেতিয়া গুৱাহাটীত কনসাৰ্ট কৰি আছে বুলি তেওঁলোকে জানিব পাৰিছে তেওঁলোকে আগ্ৰহেৰে আহিছিল আৰু তেওঁলোকৰ মাজত পোষ্ট মেলন যথেষ্ট জনপ্ৰিয় গতিকে এই কনসাৰ্ট উপভোগ কৰিবলৈ আহিছিল আৰু এই ইমা নামৰ যিগৰাকী যুৱতী তেওঁ ইতিমধ্যে তেওঁ ছ'চিয়েল মিডিয়াত এটা কথা উল্লেখ কৰিছে যে সেইদিনাখন তেওঁলোকে যথেষ্ট নিৰ্যাতনৰ সন্মুখীন হৈছিল তেওঁলোকৰ কনচেণ্ট অবিহনে তেওঁলোকৰ গাত হাত দিছিল কেইবাগৰাকীও যুৱকে আৰু এইসকল যুৱকক উদ্দেশ্যি বাধা দিবলৈ যোৱাৰ সময়তে আৰু ঠেলা হেঁচা হৈছিল আৰু তেওঁ এই কথাখিনি উল্লেখ কৰিছে যে এয়া নৰ্মেল এটা কনচাৰ্টত যিধৰণে নৰ্মেল ঠেলা হেঁচা হয় তেনেধৰণৰ ঠেলা হেঁচা নহয় তেওঁলোকে ইচ্ছাকৃতভাৱে এই যুৱককেইজনে যুৱতীকেইগৰাকীৰ গাত হাত দিছিলে তেওঁৰ লগতে আৰু এগৰাকী বান্ধৱীৰ গাত হাত দিছিলে এই কথাখিনি তেওঁ উল্লেখ কৰিছে ছ'চিয়েল মিডিয়াত আৰু ছ'চিয়েল মিডিয়াত উল্লেখ কৰি এই কথাও কৈছে যে ভাৰতবৰ্ষত কনসাৰ্ট কোনো কাৰণতে মহিলাৰ বাবে সুৰক্ষিত নহয় চাওক কিমান এক লজ্জাজনক ঘটনা হ'ব পাৰে গুৱাহাটীত এগৰাকী বিশ্ব প্ৰসিদ্ধ সাম্প্ৰতিক সময়ৰ জনপ্ৰিয় শিল্পীৰ কনসাৰ্ট অনুষ্ঠিত হৈছে সেই কনসাৰ্ট চাবলৈ দেশ বিদেশৰ সংগীত অনুৰাগী আহিছে আৰু তেনে এগৰাকী মহিলা সংগীত অনুৰাগীয়ে স্পষ্টকৈ কৈছে যে ভাৰতবৰ্ষত অনুষ্ঠিত হোৱা কনসাৰ্ট মহিলাৰ কাৰণে সুৰক্ষিত নহয় এই কথাখিনি তেওঁ স্পষ্টকৈ কৈছে যে সেই মুহূৰ্তত যি ঘটনা সংঘটিত হৈছিল সেয়া তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে আৰু সম্পূৰ্ণভাৱে আচলতে তেওঁলোকক যি নিৰ্যাতনৰ মানসিকতা তেনেধৰণৰ মানসিকতাৰে তেওঁলোকক গাত হাত দিয়া হৈছিল এই কথাখিনিয়ে কিন্তু অসমক লজ্জানত কৰিছে আৰু অসমক লজ্জানিত কৰোৱা এইসকল ব্যক্তি এইসকল সংগীতানুৰাগীৰ
মুখা পিন্ধা এইসকল আচলতে কোন তেওঁলোকে সেই সময়ত সংগীতানুষ্ঠান উপভোগ কৰিবলৈ গৈছিলে গৈ তেওঁলোকৰ কিন্তু লক্ষ্য পোষ্টমেলন নাছিলে তেওঁলোকৰ লক্ষ্য আছিলে বিদেশী যুৱতীৰ দেহৰ প্ৰতি শৰীৰৰ প্ৰতিহে তেওঁলোকৰ আগ্ৰহ বেছি হ'ল আৰু তেওঁলোকে শৰীৰত হাত দিলে এই কথাখিনি অসমক চূড়ান্তভাৱে লজ্জান্বিত কৰিছে এতিয়া ধুমুহাৰ দৰে এইগৰাকী যুৱতীয়ে যি ধৰণে পোষ্ট কৰিছে সেই পোষ্ট বিয়পি পৰিছে সমগ্ৰ বিশ্বত আৰু সমগ্ৰ বিশ্বত বিয়পি পৰা এই পোষ্টে আচলতে বুজাই দিছে সেইদিনাখন গুৱাহাটীত হোৱা পোষ্টমেলনৰ সংগীতানুষ্ঠান কোনো কাৰণতে মহিলাৰ কাৰণে সুৰক্ষিত নাছিলে ইয়াৰ পিছত এই যুৱককেইজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া অতি লক্ষণীয় হ'ব বিশ্বত আজি অসম লজ্জানত হৈছে বিশ্বত আজি অসমৰ নাম এই যুৱককেইজনৰ কাৰণে যথেষ্ট অৱনমিত হৈছে গতিকে এই যুৱককেইজনৰ বিৰুদ্ধে আৰক্ষীয়ে চৌমতো গোচৰ গ্ৰহণ কৰিব নেকি তাৰ প্ৰতিও আমাৰ লক্ষ্য থাকিব বা সেয়াও সকলোৱে জানিবলৈ ইচ্ছুক হ'ব আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব নেকি নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তেওঁলোকক তদন্তৰ আওতাত আনিব নেকি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব নেকি তেওঁলোকক গ্ৰেপ্তাৰ কৰিব নেকি এই কথাখিনি কিন্তু এতিয়া ছ'চিয়েল মিডিয়াত যথেষ্ট চৰ্চিত হৈছে কাৰণ চাওক সেইকেইগৰাকী বিদেশী যুৱতী তেওঁলোকে হয়তো তেওঁলোকৰ সময়ৰ টনাটনি থাকে তেওঁলোকে নিৰ্দিষ্ট সময়ত আহি সংগীতানুষ্ঠান উপভোগ কৰিবলৈ আহিছিলে আহি তেওঁলোক গুচি যোৱাৰ সময়তে কিন্তু তেওঁলোকে এই কথাখিনি উল্লেখ কৰিছে পুনৰ তেওঁলোকে হয়তো গোচৰ ৰুজু কৰিবলৈ থানালৈ অহাৰ অৱকাশ নাপাবও পাৰে গুৱাহাটীত আহি অসমলৈ আহি তেওঁলোকে পুনৰ গোচৰ ৰুজু কৰিব তেনেধৰণৰ অৱকাশ বা সময় তেওঁলোকৰ হাতত হয়তো নাছিল গতিকে এনে মুহূৰ্তত এই ব্যক্তিকেইজন এই যুৱককেইজন যিয়ে আজি লজ্জানত কৰিছে সমগ্ৰ বিশ্বৰ সন্মুখত অসমক এই যুৱককেইজনৰ বিৰুদ্ধে এই ব্যক্তিকেইজনৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰুজু কৰিবনে নাই সেয়া কিন্তু অতি লক্ষণীয় বিষয় অমৰেন্দ্ৰ ডেকা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ